সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 3 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি, অহোৰাত্ৰ চলি থাকিব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ, ৰাত্ৰি 11:08 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:08:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:30:16। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰী গণ হ'ব হৰিণৰ অস্থি বৰুণ যোগ, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 11:08 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু ধনু ৰাশি আৰু ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব গন্ধৰ্বৰ অস্থি বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব 10 বজাৰ পৰা 11:18। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:34 পৰা 9:40। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত আজি কেইবাটাও সুবিধা আহিব, গতিকে সেই সুবিধাসমূহ আপুনি যিমান পাৰে সোনকালে লোৱাৰ চেষ্টা কৰাটো ভাল হ'ব। আজি নতুন কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি ধন প্ৰাপ্তিৰো বহুখিনি সম্ভাৱনা আছে, গতিকে আপুনি ধন যদি ক'ৰবাৰ পৰা পাবলগীয়া আছে সেই ধনো হয়তো দিনটোত উভতাই পাব পাৰে। জীৱন সংগীৰ আচৰণবোৰ অকণমান আজি সলনি হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ আনক বেছি গুৰুত্ব দিয়াও দেখা যাব, যাৰ বাবে নিজৰ কাম কিবা কৰিবলৈ অকণমান হয়তো পিছ পৰি ৰ'ব পাৰে, যাৰ বাবে আনৰ কাম কৰি দিয়া এওঁলোকক দেখা যাব। নতুন পৰিকল্পনাই আপোনাক মন আকৰ্ষিত কৰি তুলিব। বিশেষকৈ পুৰণা কাম বনবোৰ কৰিবলৈ সিমান মন নাযাব, নতুন কাম কৰিবলৈ আজি মন যোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ মনত আজি পজিটিভ চিন্তাৰ উদয় হ'ব। লক্ষ্য কৰিলে অন্য সকলো দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ বাবে শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ প্লে'লিষ্টত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলক আজি অকণমান আশা বেছিকৈ কৰি থকা
দেখা যাব। গতিকে আশা আকাংক্ষাবোৰ আজি মনত বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বাবে নতুন পথ মুকলি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে নতুন নতুন পথবোৰ আজি আপোনাৰ বাবে মুকলি হ'ব। ইয়াৰ উপৰি বন্ধু বান্ধৱৰ সৈতে ক'ৰবাত পাৰ্টি নতুবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। অকণমান আজিৰ দিনটোত খৰচ কিছু নিশ্চয় আপোনাৰ হ'ব, কাৰণ খৰচ নকৰিম বুলি ভাবি থাকিলেও খৰচ কৰিবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি কৰ্মক্ষেত্ৰত যি ব্যক্তিক আপুনি আচলতে শত্ৰু বুলি ভাবি আছিল, সেই ব্যক্তি আজি আপোনাক সহায় কৰা দেখা যাব। অৰ্থাৎ শত্ৰু আজি মিত্ৰলৈ পৰিগণিত হোৱা দেখা যাব। লগতে ঘৰৰ কোনোবা কনিষ্ঠ ব্যক্তিক লগত লৈ হয়তো ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। ঘূৰা ফুৰা কৰাৰ লগতে আজি চিনেমা চাব যাবলগীয়াও হয়তো হ'ব পাৰে। অৰ্থাৎ মনোৰঞ্জনৰ ক্ষেত্ৰত দিনটোৰ সময়বোৰ পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে অৱশ্যে বাহিৰা ব্যক্তিৰ হস্তক্ষেপে আপোনাৰ বৈবাহিক সম্পৰ্কত কিছু মতভেদ আনিব পাৰে। গতিকে আনৰ কথা বৰ বিশেষ আজিৰ দিনটোত নুশুনাই ভাল হ'ব। অৱশ্যে স্বাস্থ্য পাতিৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে শুভ। স্বাস্থ্যত কোনো ধৰণৰ আজি চিন্তা কৰাৰ প্ৰয়োজন নাই। বাকী দিনটোত আজি শুভ সংখ্যা থাকিব অৱশ্যে 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিৰ ভিডিঅ'বোৰ পাব। সেই ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলবোৰ চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে যদি অকণমান মানসিক কিছু শাস্তি পাই আছে, তেতিয়াহ'লে আজিৰ দিনটোত আপুনি যিমান পাৰে শিশুৰ সৈতে সময় পাৰ কৰাৰ চেষ্টা কৰক। দেখিব আপোনাৰ মনৰ বহুখিনি চিন্তা নোহোৱা হ'ব। আজি কিন্তু হাঁহি ধেমালিয়ে আপোনাক মানসিকভাৱে কিছু শান্তি দিয়াও দেখা যাব। লগতে আজি কোনোবা অনুভৱী ব্যক্তিৰ পৰামৰ্শ লাভ কৰিব, যিটো কাৰণত আপোনাৰ যদি ক'ৰবাত ধন হানি হ'বলগীয়াও আছে, সেই অনুভৱী ব্যক্তিৰ উপদেশে আপোনাৰ ধন হানিৰ পৰিমাণ বহুখিনি কম কৰিব। লগতে কোনোবা ব্যক্তিৰ কিবা কথাই হয়তো আপোনাক গৌৰৱ অনুভৱ কৰাব পাৰে। লগতে প্ৰিয়জনৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, যাৰ বাবে প্ৰিয়জনৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে। কিন্তু কৰ্মক্ষেত্ৰত আপুনি নেতৃত্ব লোৱাৰ আজি সুযোগ সুবিধা লাভ কৰিব, যাৰ বাবে কৰ্মত আপুনি নহ'লে হয়তো কিবা কাম আধৰুৱা হৈ ৰোৱাও দেখা যাব। আজি অসম্ভৱ কাম বনবোৰো আপুনি সম্ভৱ কৰি তোলা দেখা যাব, যাৰ বাবে তেনেধৰণৰ শক্তি কৰ্ম দক্ষতাবোৰ আজি আপোনাৰ ভিতৰত আহি পৰিব। অৱশ্যে বাহিৰা চিন্তাও মাজে সময়ে চলি থাকিব পাৰে। গতিকে সেই চিন্তাবোৰ যিমান পাৰি দূৰ কৰি আপুনি যদি আগবাঢ়াৰ চেষ্টা কৰে, তেতিয়াহ'লে দেখিব খুব ধুনীয়াকৈ দিনটো পাৰ হ'ব। অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো উলহ মালহৰ মাজেৰে পাৰ হ'ব। ঘৰৰ পৰা বাহিৰত থকাৰ বিপৰীতে আপুনি ঘৰত সময় পাৰ কৰাৰ চেষ্টা কৰক। দেখিব খুব ধুনীয়াকৈ দিনটো অতিবাহিত হ'ব। বাকী বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কোনোবা ব্যক্তিয়ে সহায় কৰা দেখা যাব। অৱশ্যে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক দিশত দিনটো শুভ, কাৰণ পাবলগীয়া ধন প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে, যাৰ বাবে আৰ্থিক সমস্যাবোৰ আপোনাৰ বহু পৰিমাণে নোহোৱা হ'ব। লগতে পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত
সৰু সুৰা প্ৰগ্ৰেম হয়তো চলি থাকিব পাৰে। লগতে আজি পৰিয়ালত উলহ মালহৰ মাজেৰে দিনটো পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অতি শুভ দিন। লগতে এই ৰাশিৰ ব্যক্তিসকলে কৰ্মক্ষেত্ৰত আজি একাধিক ব্যক্তিৰ সৈতে লগ হৈ কাম কৰিবলগীয়া হয়তো হ'ব পাৰে। গতিকে আপুনি অকলে কাম কৰাৰ বিপৰীতে ইটো সিটো ব্যক্তিৰ লগত লগ হৈ যদি আপুনি কাম কৰে তেতিয়াহ'লে দেখিব সেই কামে আপোনাৰ নিশ্চয় লাভ দিব। অৱশ্যে আজি আপুনি কথাবোৰ কওঁতেও খুব বুদ্ধি প্ৰয়োগ কৰি কথা কোৱা দেখা যাব আৰু আপোনাৰ বুদ্ধিমত্তাবোৰ আজি বাঢ়িব অইন দিনৰ তুলনাত। জীৱনসংগীয়ে আপোনাক আজি বন্ধুৰ দৰে কিছু কথাবোৰ শ্বেয়াৰ কৰাও দেখা যাব। আজি অকণমান সমাজৰ পৰা আপুনি দূৰত থাকিবলগীয়াও হয়তো হ'ব পাৰে। কিবা কাৰণবশতঃ আপুনি অকলশৰে সময় অতিবাহিত কৰিবলগীয়াও হ'ব পাৰে। বিবাহিতসকলে আজি নতুন নতুন অনুভৱ শিকা দেখা যাব। নতুন নতুন অনুভৱৰ সৈতে তেওঁলোকে আজি যোগাযোগ হোৱা দেখা যাব। আজি উপহাৰ প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে। উপহাৰৰ দিনটোত আজি আদান প্ৰদান হয়তো হ'ব পাৰে। অন্য দিশত অৱশ্যে দিনটো আপোনাৰ লক্ষ্য কৰিলে বাকীবোৰ সকলো দিশৰ ফালৰ পৰাও শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ প্লে'লিষ্টত আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফল দিয়া আছে। আপোনালোকে সেই ভিডিঅ'ত গৈ আপোনালোকৰ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান নিয়ন্ত্ৰণ ৰাখিব, নহ'লে হয়তো স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। আজি জীৱনসংগীৰ সৈতে আপোনাৰ কিবা কথাৰ আলোচনা হোৱাও দেখা যাব আৰু ভৱিষ্যতে আৰ্থিক পৰিকল্পনাসমূহ আজি দিনটো তেওঁলোকে কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত কেনেধৰণে খৰচ কৰিব, তেনেধৰণৰ পৰিকল্পনাবোৰ আজি এই ৰাশি ব্যক্তিসকলে কৰা দেখা পোৱা যাব। আজি নিজক বেছি গুৰুত্ব দিয়া এওঁলোকে দেখা যাব। আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ ভাবি নাথাকে। নিজৰ ওপৰত, নিজৰ কাম বনৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। প্ৰিয়জনে অকণমান হয়তো আমনি কৰিব পাৰে। প্ৰিয়জনৰ মাজৰ হয়তো কোনোবা অন্য ব্যক্তিও আপোনাক আজি আমনি কৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। লগতে আপুনি যি ব্যক্তিক শত্ৰু বুলি ভাবি আছে সেই ব্যক্তিগৰাকীয়ে আপোনাক আজি সহায় কৰিবলৈ আগবাঢ়ি অহা দেখা যাব। অৰ্থাৎ শত্ৰু আজি মিত্ৰতালৈ পৰিৱৰ্তন হ'ব। সন্ধিয়াৰ সময়ত অকণমান ক'ৰবাত দূৰত হয়তো যাবলগীয়া হ'ব পাৰে। ঘৰৰ পৰা অকণমান দূৰত দিনটোৰ শেষৰ ভাগত আপুনি থাকিব লাগিব। আপোনাৰ বৈবাহিক জীৱন আজি কিছু নতুনত্ব হৈ পৰা দেখা যাব। অৰ্থাৎ বৈবাহিক জীৱনত কিছু নতুনত্বৰ আপুনি কিছু আশা নিশ্চয় দেখা পাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত শিক্ষাগুৰুৱে খুব মৰম চেনেহ কৰিব। শিক্ষাগুৰুৰ ছাপোৰ্ট আজি পঢ়া শুনাত থাকিব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ বাবে শুভ, গতিকে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ নতুবা এই চেনেলটোৰ প্লে'লিষ্টত আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰ দিয়া আছে। গতিকে সেই ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশিফলৰ বিষয়েও চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি ভূমি সম্পত্তিৰ ফালৰ পৰা লাভৰ যোগ দেখা পোৱা গৈছে। লগতে আজি আৰ্থিকভাৱেও আপুনি লাভান্বিত কোনো পথেৰে হয়তো হ'ব পাৰে। ইয়াৰ উপৰি পুৰণি সম্পৰ্ক কোনোবা থকা ব্যক্তিৰ সৈতে
আজি বহুদিনৰ মূৰত সেই ব্যক্তিৰ সৈতে যোগাযোগ হ'ব, অৰ্থাৎ পুৰণা চিনাকি থকা ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আপোনাৰ বাবে আজি অন্য ব্যক্তিবোৰ সহায় কৰিবলৈ আগবাঢ়ি আহিব, গতিকে আপোনাক কোনোবা নহয় কোনোবা ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়োৱা দেখা যাব। লগতে বিয়া বাৰুৰ ক্ষেত্ৰত যদি আপোনাৰ কথাবোৰ আগবাঢ়ি আছে, তেতিয়াহ'লে আজি বিবাহৰ ক্ষেত্ৰত নতুন কিবা খবৰ অহাৰ সম্ভাৱনা আছে। অৱশ্যে চাকৰি বাকৰিৰ ক্ষেত্ৰতো শুভ, কাৰণ কৰ্মক্ষেত্ৰতো আপোনাৰ বৰ্তমানৰ স্থিতি খুব ধুনীয়া দেখা পোৱা গৈছে। ইয়াৰ উপৰিও অযথা কথা অকণমান হয়তো বেছিকৈ চিন্তা কৰি থকা দেখা যাব, গতিকে যিমান পাৰে চিন্তাৰ পৰিমাণ যদি আপুনি কিছু কমাই দিয়ে, তেতিয়াহ'লে দেখিব দিনটো বাকী ক্ষেত্ৰৰ ফালৰ পৰা ধুনীয়াকৈ পাৰ হ'ব। আজি জটিল কাম বনবোৰো সহজ হৈ পৰা পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও ধাৰ্মিক স্থললৈ হয়তো আপোনাৰ আজি দিনটোত যাত্ৰা হ'ব পাৰে, গতিকে আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব নতুবা ভগৱানৰ প্ৰতি বিশ্বাসো আজি বৃদ্ধি পাব। আজি প্ৰিয়জনে আপোনাক কথাবোৰ ধুনীয়াকৈ বুজাই কোৱাও দেখা যাব। লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ বাবে দিনটো ধুনীয়াকৈ পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত গৈ আপোনালোকে নিজৰ ৰাশিৰ 2026 বৰ্ষৰ ফলাফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। লগতে আজি কোনোবা নতুন উৎসৰ পৰা আপুনি ধন প্ৰাপ্তি কৰিব পাৰে, অৰ্থাৎ কোনোবা নতুন পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমন হোৱাও দেখা যাব। সন্ধিয়াৰ সময়খিনিত কোনোবা প্ৰিয় বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে। আজি খোৱা লোৱাৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ, কাৰণ সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। লগতে চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ নতুবা অকণমান মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰিবলৈ আজি আপোনাৰ মন যাব। আজি ঘূৰা ফুৰাৰ মনবোৰ অকণমান বেছি হ'ব। লগতে সাহসিকতাও এওঁলোকৰ মনত আজি আহিব, যিটো কাৰণত যদিও সংযম হৈ থাকিব, ধৈৰ্য ধৰি থাকিব, তথাপি সাহসিকতাৰে কিবা পদক্ষেপ লোৱাও এওঁলোকক দেখা যাব। লগতে যিটো কাম খুব অসম্ভৱ, সেই কাম বনবোৰো আজি এওঁলোকে কৰা দেখা যাব। গতিকে অসম্ভৱ কাম কৰিও এওঁলোকে আনক দেখুওৱা দেখা যাব। অকণমান আনক হহুৱাব বিচৰা দেখা যাব। কথা বতৰাৰে, কৰ্মৰে এওঁলোকে আনক আজি হহুৱাব বিচৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ বাবে শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ হয়তো বিগত দিনত অকণমান ভাগৰ যেন অনুভৱ হৈ আছিল। আজি সেই ভাগৰবোৰ আপোনাৰ বহুখিনি নোহোৱা হ'ব। অৱশ্যে সমস্যাসমূহৰো আপুনি স্থায়ী সমাধান লাভ কৰিব। বিগত দিনত চলি থকা সমস্যাবোৰ আজিৰ দিনটোত আপোনাৰ নিশ্চয় সমাধান হ'ব। ইয়াৰ উপৰিও আনৰ প্ৰয়োজন পূৰণ কৰিবলগীয়া হয়তো হ'ব পাৰে, কোনোবা সময়ত আনক সহায় কৰি দিবলগীয়াও হ'ব পাৰে। আজিৰ দিনটোত মাতৃপক্ষৰ সমৰ্থনত আপোনাৰ ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে মাতৃৰ সৈতে সংযোগত থাকক, নিশ্চয় আপুনি আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব। আজি আপোনাৰ শাৰীৰিক শক্তিও বহুখিনি বৃদ্ধি পাব। মনত উৎসাহ, শাৰীৰিক শক্তি, বলাবল আজি
আপোনাৰ বহুখিনি থাকিব। লগতে ঘৰুৱা ক্ষেত্ৰত আপুনি হয়তো ঘৰৰ দায়িত্ব ল'বলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কত অকণমান খেলি মেলি থাকিব পাৰে, হয়তো কথা বতৰাত মতানৈক্য আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ যিসকল অবিবাহিত ব্যক্তি আছে তেওঁলোকৰ বিবাহৰ আলোচনা ঘৰত চলা দেখা যাব। জীৱনসংগী কিন্তু অকণমান আত্মকেন্দ্ৰিক হৈ পৰিব, আপোনাৰ সিমান গুৰুত্ব নাৰাখিব। আপুনি নিজৰ দায়িত্ব নিজৰ গুৰুত্ব নিজেই ৰাখিবলগীয়া হ'ব পাৰে। বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল, মনোবল, সাহস বহুখিনি বাঢ়িব। অৱশ্যে অকণমান খিংখিঙীয়া স্বভাৱ আহিব পাৰে, হয়তো হঠাৎ খং ৰাগৰ পৰিমাণো বাঢ়িব পাৰে। গতিকে সেই ব্যক্তিত্ব আপুনি নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। ধন আজি বিভিন্ন কাৰণত আপোনাৰ ব্যয় হ'ব, যাৰ বাবে প্ৰয়োজনতকৈ অকণমান হ'লেও ধন বেছি ব্যয় কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি কিন্তু আপোনাৰ সমস্যাসমূহ বহু পৰিমাণে সমাধান হ'ব। বিগত দিনত চলি থকা সমস্যাবোৰৰ আজি সমাধানৰ পথ আপুনি বিচাৰি পাব। পাৰিবাৰিক ক্ষেত্ৰত ঘৰত কোনোবা শিশুৰ সৈতে সময় পাৰ হোৱাৰ সম্ভাৱনা আপোনাৰ খুব বেছি দেখা পোৱা গৈছে। প্ৰিয়জন আপোনাৰ কাষত হয়তো আজি নাথাকিব পাৰে, অৰ্থাৎ প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়াও হ'ব পাৰে। ব্যৱসায় বাণিজ্যত নতুন নতুন গ্ৰাহকৰ সৈতে আজি আপোনাৰ যোগাযোগ হ'ব, গতিকে ব্যৱসায়টো লাভ আছে। আজৰি সময়খিনিত এই ৰাশি ব্যক্তিসকলে অকণমান যোগাভ্যাস, ধ্যান নতুবা অকণমান আধ্যাত্মিকতাৰ প্ৰতি সময় পাৰ কৰা সেই আজৰি সময়খিনিত দেখা যাব। মন কিছু শান্ত হৈ থাকিব দিনটোৰ শেষৰ সময়খিনি। ৰাতিপুৱাৰ ভাগত অকণমান যদিও মনত চিন্তা চঞ্চলতা থাকিব, কিন্তু দিনটোৰ শেষৰ সময়খিনি আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। গতিকে লক্ষ্য কৰিলে অন্য সকলো দিশৰ ফালৰ পৰাও দিনটো আপোনাৰ বাবে শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰো প্ৰয়োজন আছে, কাৰণ বিগত দিনত হয়তো কামৰ বোজা বাঢ়িছিল, যাৰ বাবে জিৰণি নল'লে অকণমান স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে। আজি ধনৰ অকণমান প্ৰয়োজনীয়তা আহি পৰিব, ধন হয়তো আনৰ পৰা ল'বলগীয়া হ'ব পাৰে। আজি কিন্তু হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। সেয়া ঘৰত থাকিলে হওক, ক'ৰবাত গ'লে হওক, কৰ্মক্ষেত্ৰতে হওক, আপোনাৰ হাঁহি ধেমালিৰ মাজেৰে দিনটো অতিবাহিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে আজি পবিত্ৰ প্ৰেম লাভ কৰিব, সঁচা প্ৰেম লাভ কৰিব। ইয়াৰ উপৰিও ধৰ্মৰ প্ৰতি আস্থা বিশ্বাসবোৰো বৃদ্ধি পাব। অকণমান আধ্যাত্মিকতাৰ প্ৰতি গুৰুত্ব বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে নতুন প্ৰস্তাৱ আপোনাৰ সন্মুখত আহিব আৰু নতুন নতুন কামৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পোৱাও দেখা যাব। লগতে বুদ্ধিমত্তাও তীক্ষ্ণ হৈ পৰিব। বুদ্ধিৰ ব্যৱহাৰ কৰি এওঁলোকে শত্ৰুক পৰাজয় কৰাও দেখা যাব। আজি মানসিকভাৱে অকণমান দিনটোৰ শেষৰ সময়খিনিত আপুনি ভাগি পৰিব পাৰে, গতিকে মানসিকভাৱে সুস্থ থকাৰ চেষ্টা কৰিব, বিশেষকৈ সন্ধিয়াৰ সময়খিনিত। আজি সংগীত শুনিবলৈও আপোনাৰ মন যাব, গতিকে লক্ষ্য কৰিলে অন্য
সকলো দিশৰ ফালৰ পৰা যিহেতু দিনটো শুভ বুলিয়ে ক'ব পাৰি, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি অপ্ৰয়োজনীয় কথাত নতুবা অপ্ৰয়োজনীয় কামত সময় খৰচ হোৱাৰ সম্ভাৱনা আছে, গতিকে তেনে ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থকাৰ চেষ্টা কৰিব। আজি কাৰোবাৰ পৰা উভতাই পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ইয়াৰ উপৰিও ধাৰ্মিক স্থললৈ আপুনি যাত্ৰা কৰিবলগীয়া হয়তো হ'ব পাৰে, গতিকে মন্দিৰ হওক নতুবা তেনেধৰণৰ আধ্যাত্মিক স্থললৈ আপুনি যাত্ৰা কৰাৰ সুযোগ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো এক বিশেষ দিন হিচাপত পৰিগণিত হ'ব। দিনটোত আপোনাক খুব এক্টিভ থকা দেখা যাব, গতিকে এলাহ ভাৱ নোহোৱা হ'ব। আপোনাৰ যদি বিগত দিনত এলাহ ভাৱ আছিল, সেই এলাহ ভাৱবোৰ আজি বহু পৰিমাণে নোহোৱা হ'ব। আজি আপোনাৰ পৰা কোনোবা ব্যক্তিয়ে উপদেশ বিচাৰি অহাও দেখা যাব, গতিকে আপোনাক অন্য ব্যক্তিয়ে অনুসৰণ কৰিব, আপোনাৰ কথাবোৰ আজি মানি চলাও দেখা যাব। কিন্তু টিভি মোবাইলত অকণমান ব্যস্ততা বাঢ়িব, প্ৰয়োজনতকৈ বেছি সময় হয়তো মোবাইলতে ব্যস্ত এওঁলোকে থাকিব বিচাৰিব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ, লগতে আৰ্থিক ক্ষেত্ৰ, পাৰিবাৰিক ক্ষেত্ৰ, কৰ্মক্ষেত্ৰ, প্ৰেম সম্পৰ্ক, এই গোটেইকেইটা ক্ষেত্ৰত দিনটো আপোনাৰ বাবে খুব ধুনীয়াকৈ পাৰ হ'ব। গতিকে লক্ষ্য কৰিলে সকলো দিশত শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি বন্ধু বান্ধৱে খুব বেছিকৈ ছাপোৰ্ট কৰিব, গতিকে বন্ধুৰ সমৰ্থনৰ যোগ দেখা পোৱা গৈছে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি এই ৰাশিৰ ব্যক্তিসকলৰ মোটামুটিভাৱে ঠিকেই যাব, গতিকে ধন যদিও কিছু আহিব, খৰচৰ মাত্ৰাও কিছু দেখা পোৱা গৈছে। আজি দিনটো অৱশ্যে আপোনাৰ বাবে খুব আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। জীৱনসংগীয়েও আপোনাক আজি সুখী কৰিবলৈ চেষ্টা কৰিব, প্ৰিয়জনেও আপোনাৰ আজি খুব গুৰুত্ব ৰাখিব। দিনটো ৰোমান্টিক ভাৱতো অতিবাহিত হোৱা দেখা যাব। জ্যেষ্ঠ ব্যক্তিসকলেও আপোনাক আজি কিবা ভাল উপদেশ দিয়া দেখা যাব, সহায় সহযোগিতাও কৰিব। গতিকে দিনটোত সকলোৰে আজি সমৰ্থন, সকলোৰে সহায় প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। অকণমান দিনটো অৱশ্যে আপোনাৰ ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। নিজৰ বাবে সময় উলিয়াবলৈ হয়তো নোৱাৰিব পাৰে, কিন্তু নিজতকৈ এওঁলোকে আনক বেছি প্ৰাধান্য দিয়াও দেখা যাব। আজি আনে কৰিব নোৱাৰা খুব কঠিন কাম বনবোৰো কৰি এওঁলোকে দেখুওৱা দেখা যাব। অৱশ্যে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও বিগত দিনৰ তুলনাত আজি দিনটো আপোনাৰ বাবে শুভ হৈ পৰিব। পৰিয়ালত নতুন খবৰ অহাৰ সম্ভাৱনাও বহুখিনি দেখা পোৱা গৈছে। লগতে স্বাস্থ্যত সবলতা আহি পৰিব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত কিছু আপোনাৰ পৰিৱৰ্তন আহি পৰিব। লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা আজি যিহেতু দিনটো আপোনাৰ বাবে শুভ, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে
নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটো কিদৰে পাৰ হ'ব সেই বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।